ৰঙিয়া সমজিলা প্ৰশাসনৰ উদ্যোগতো আজি একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। ৰঙিয়া মহাবিদ্যালয় ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত উক্ত কাৰ্যসূচীত যোগাচাৰ্য জ্যোতিষ কলিতাৰ যোগাভ্যাসৰ অনুশীলন কৰোৱায়। আনহাতে যোগ দিৱসৰ লগত সংগতি ৰাখি সাধনাৰ দ্বাৰা প্ৰকাশিত যোগ প্ৰভাতী নামৰ একাদশ সংখ্যক আলোচনীক সমজিলা আয়ুক্ত দেৱাশিষ গোস্বামীয়ে উন্মোচন কৰে। অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি ডাক্তৰ হিতেন্দ্ৰ কলিতাই যোগাসনক মন, শৰীৰ আৰু আত্মাৰ সামগ্ৰিক বিকাশৰ বাবে দৈনন্দিন অনুষ্ঠান হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। কাৰ্যসূচীত শিল্পী পেঞ্চনাৰ নৰেন্দ্ৰ শৰ্মা, সামাজিক কাৰ্যকৰ্তা দীনেশ মহন্তৰ লগতে ৰঙিয়া মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ৰাণু চৌধুৰী প্ৰমুখকে কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে মহকুমা প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিষয়া আৰু কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাৰ ৰিপৰ্ট, অৰুণোদয় আছাম। জিলাৰ লগতে আমাৰ ৰঙিয়া সমজিলা প্ৰশাসনৰ ফালৰ পৰাও আজি ৰঙিয়া মহাবিদ্যালয়ৰ যি ইনডোৰ ষ্টেডিয়ামত আমি ইণ্টাৰনেশ্যনেল ডে অফ য়োগা 2025 আমি অনুষ্ঠিত কৰাৰ আমি ব্যৱস্থা কৰিছিলোঁ। এই অনুষ্ঠানত আমাৰ যিসমূহ ৰঙিয়া সমজিলা আণ্ডাৰ যিসমূহ ডিপাৰ্টমেণ্ট আছে, HODs আছে আৰু আমাৰ বিষয়া কৰ্মচাৰী আছে, সকলোৱে আহি পেলাই ইয়াত যোগদান কৰিছে আৰু লগতে আমাৰ ৰঙিয়াৰ সমাজ জীৱনৰ লগত জড়িত বিভিন্ন ব্যক্তিও আহি এই অনুষ্ঠান তেওঁলোকে যোগদান কৰিছে আৰু ইতিমধ্যে আমি সমাপ্ত কৰিছোঁ এই কাৰ্যসূচী আৰু এতিয়া আমাৰ যিখিনি ডিপাৰ্টমেণ্ট আছে তেওঁলোকক অকণমান কোৱা হৈছে যে তেওঁলোকে যে নিজ নিজ অফিচসমূহত অকণমান য়োগাৰ ওপৰত এৱেৰনেছ কৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰে। আমাৰ যোগাচাৰ্য জ্যোতিষ কলিতাই যে আমাক কেনেকুৱা ধৰণে কি য়োগা কৰিলে কেনেকুৱা ধৰণে আমি লাভান্বিত হ'ব পাৰে সেই সম্পৰ্কে ক'লে আৰু আমাৰ ৰঙিয়াৰ বিশিষ্ট চিকিৎসক হিতেন্দ্ৰ কলিতা ডাঙৰীয়াই আমাৰ মানে য়োগা কৰিলে আমাৰ কি লাভ হ'ব পাৰে সেই সম্পৰ্কে আমাক যথেষ্টখিনি কথা বিৱৰি ক'লে। আশা কৰিছোঁ যে এই দিনটো আমাৰ সফল হৈছে আৰু ইয়াৰ পিছত আমি আশা কৰিছোঁ যে প্ৰত্যেকটোৱে যাতে আমাৰ সকলো মানুহে কিছু সময়ৰ কাৰণে হ'লেও য়োগা কৰি মানে নিজৰ শৰীৰটো ভালে ৰাখিবলৈ দেখি